সাবধান উপহার কুপনৰ নামত ৰাজ্যত চলিছে প্ৰবঞ্চনাৰ জাল। এইবাৰ ৰঙিয়াত দুষ্ট চক্ৰই লটাৰী খেলৰ নামত পাতিছে প্ৰবঞ্চনাৰ ভয়ংকৰ জাল। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত ৰাধাকৃষ্ণ মন্দিৰৰ উন্নয়নৰ নামত এই অনলাইন লটাৰী খেলৰ আয়োজন কৰিছিল দুষ্ট চক্ৰই। আছাম লাকি গিফ্ট কুপন নামৰ ফেচবুক পেজত বিজ্ঞাপন দেখি লটাৰীৰ টিকট কাটিছিল গুৱাহাটীৰ পাণ্ডুৰ এজন যুৱকে। 200 টকাৰ টিকটৰ বিনিময়ত জেচিবি TDX, টয়োটা ফৰ্চুনাৰ, মহেন্দ্ৰা থাৰ, সুজুকি গ্ৰেণ্ড ভিটায়াৰ আদিৰ দৰে বিলাসী বাহনৰ বিজ্ঞাপন দিছিল দুষ্ট চক্ৰটোৱে। শুক্ৰবাৰে ফলাফল ঘোষণা কৰা বুলি প্ৰচাৰ কৰে দুষ্ট চক্ৰটোৱে। উপহাৰত ফৰ্চুনাৰ বিজয়ী 216324 নম্বৰৰ কুপনৰ গৰাকী আছিল গুৱাহাটীৰ এই যুৱকজন। লটাৰীত ফৰ্চুনাৰ বিজয়ী হোৱা বুলি ঘোষণা হোৱাৰ পিছতে ৰঙিয়াত বিলাসী বাহন নিবলৈ আহি হতবাক হৈছে গুৱাহাটীৰ এইজন যুৱক। কিয়নো যুৱকজনে ৰঙিয়ালৈ আহিহে গম পালে যে এয়া সম্পূৰ্ণ ভুৱা লটাৰী খেল। একচুৱেলি মই ফেচবুক চাই আছিলোঁ। ফেচবুক চাওঁতে এটা ৰঙিয়াৰ মাজমজিয়া টাউনৰ ভিতৰৰ এটা যিহেতু বহুত পুৰণা এটা মন্দিৰ আছে, সম্পূৰ্ণ ভিডিঅ' প্ৰুফ চালোঁ। চোৱাৰ পিছত এনেকুৱা লটাৰী মন্দিৰ ডেভেলপমেণ্টৰ কাৰণে এটা লটাৰী খেল পাতিছে। এইটো মোৰ মন্দিৰ ডেভেলপমেণ্ট কাৰণে ভাবি পেলাই মই তাৰপিছত ফোন নাম্বাৰ দি আছে, ফোন কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত কথা পাতিলোঁ যে এখন টিকেট 200 কৰি 200 কৰাৰ টিকেটত তাৰপিছত তিনিখন টিকেট লৈছোঁ 500 টকা দি। 500 টকাত লোৱাৰ পিছত মন্দিৰৰ নাম টাম চব দেখাইছে। মই টিকেট খুজিছোঁ, টিকেট দেখাইছে মোক। দেখাই মই টিকেট চইচ কৰিছোঁ, সেই হিচাপে টিকেট দিছে। তাৰপিছত মোক QR কোড দিছে। QR কোডত মই 500 পে'মেণ্ট কৰিছোঁ। 500 পে'মেণ্ট কৰিছোঁ। পে'মেণ্ট কৰাৰ পিছত তেওঁলোকে পিছৰ দিনা মই ফোন কৰিছোঁ। ফোন কৰাৰ পিছত মই সুধিলোঁ, মোক কৈছে ৰঙিয়া টাউনৰ মন্দিৰৰ আগত আহিবি। আনকি কুপনত দিয়া অফিচৰ নম্বৰত ফোন কৰিলে অৰুণাচলত কৰ্মৰত কোনো কৰ্মচাৰীৰ মোবাইলত যোগাযোগ স্থাপন হয়। ইফালে দুষ্ট চক্ৰই 6000162127 নম্বৰত টিকট কটাৰ বাবদ গুৱাহাটীৰ যুৱকজনৰ পৰা লৈছিল 500 টকা। এনেদৰে এতিয়া এই দুষ্ট চক্ৰটোৱে লুটিছে লাখ লাখ টকা। এই সমগ্ৰ ঘটনাৰ কথা জনাৰ পাছত মন্দিৰৰ পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰিছে। ততাতৈয়াকৈ ৰাধাকৃষ্ণ মন্দিৰ পৰিচালন সমিতিৰ সভাপতি, সম্পাদকসহ আন বিষয়ববীয়াসকল ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে। তাৰ পাছতেই গুৱাহাটীৰ যুৱকজনে প্ৰদান কৰা তথ্য আৰু ভাষ্যৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰি উচিত তদন্ত বিচাৰিছে ৰঙিয়া ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিয়ে। ইফালে ৰঙিয়াত এই খবৰ বিয়পি পৰাৰ পাছতে এই ঘটনাৰ সৈতে জড়িত দোষীক কৰায়ত্ব কৰাৰ দাবী জনাইছে সচেতন মহলে। শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ ডেভেলপমেণ্ট বুলি এটা লটাৰী ওলাইছে বুলি আজি গম পালোঁ। এতিয়া গধূলি পাই পেলাই মই খবৰ কৰিলোঁ। খবৰ কৰোঁতে যে কৈছে থানাত আহ। ময়ো কমিটিৰ সদস্য। এই গোটাই চক্ৰটো কি হৈ আছে গম পোৱা নাই। গোটাই ফ্ৰড হৈ আছে বুলি গম পাইছোঁ এতিয়া। মানে ৰাধাকৃষ্ণ মন্দিৰৰ নামত বেলেগে খেলা পাতিছে। নাই আমি পাতা। এতিয়া কি বিচাৰে আৰক্ষীৰ ওচৰত? কি কেনেকুৱা ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে আৰু কিবা এটা। এতিয়া ইহঁতক যিজনে এইকেইটা কাম কৰিছে, ফ্ৰড কৰিছে, ইহঁতক ধৰি মেলি উচিত শাস্তি দিয়াৰ কাৰণে। এতিয়া যেনেকুৱা টিকেট নম্বৰ আছে অনুমানিক 6 ডিজিট আছে টিকেট নম্বৰ। বহুত কোটি টকাৰ কাৰবাৰ হ'ব এইটো মোৰ হিচাপে। আৰু 200 টকা পাৰ টিকেট। ৰঙিয়াৰ পৰা কৃষ্ণা দাসৰ ৰিপৰ্ট, নেশ্যন এনি।